স্বপ্নম কাশ্যপৰ জীৱনত ঘটা এটা সঁচা কাহিনী। সেইদিনা আছিল ভোগালী বিহুৰ নিশা। মা, দেউতা, বৰদেউতা, বৰমা, মোৰ বা, ভাইটি আৰু মই সকলোবোৰ মেজিৰ কাষতে বহি আছিলোঁ, মেজিৰ আমেজ লৈ। শীতৰ কুঁৱলীসনা সেই নিশাটো কুঁৱলীয়ে মেঘাচ্ছন্ন কৰি ৰাখিছিল। চাৰিওফালে কেৱল কুঁৱলী আৰু কুঁৱলী। শীতৰ শেষ মেজিৰ জুইকুৰাৰ পৰা ওলোৱা কুঁৱলীবোৰে আৱৰি ধৰিছিল গোটেই পৰিৱেশ। তেতিয়া সময় প্ৰায় নিশা 12 বাজিছিল। যিমান ঘন কুঁৱলী আছিল সিমানে দুৰ্ঘোৰ অন্ধকাৰ হৈ পৰিছিল গোটেই পৰিৱেশটো। আমাৰ ঘৰৰ সন্মুখতে এটা ডাঙৰ পুখুৰী আছিল। তাৰ কাষতে এখন ডাঙৰ বাহনী আৰু তাৰ মাজেৰে আমাৰ ঘৰলৈ অহা এটা ৰাস্তা। দুৰ্ঘোৰ অন্ধকাৰ। তেতিয়া গাঁওসমূহত বিজুলী নাছিল। লেম্প অথবা কেৰাচিন তেলৰ চাকি ব্যৱহাৰ কৰা হৈছিল। আইতাই পাকঘৰত চাকিৰ পোহৰত আমাৰ সকলোৰে বাবে ভাত ৰান্ধি আছিল। আমাৰ ঘৰটো এটা কেঁকুৰিত আছিল, যিটো আলি আমাৰ ঘৰৰ সন্মুখেদি পাৰ হৈ গৈছে। সেই আলিটোৰ কেঁকুৰিতে আমাৰ ঘৰ। সেই আলিটো আমাৰ ঘৰৰ পিছফাল হৈ বেলেগ এটা আলিত সংযোজন হৈছেগৈ। আমাৰ ঘৰৰ পিছফালে আকৌ এঘৰ মানুহৰ আগফালেই মেজি পাতিছে। দপদপাই জ্বলি আছিল সেই মানুহঘৰৰ মেজিৰ জুইকুৰা। মোৰ খুৰা তেতিয়া গাঁৱৰ সফল ডেকা আছিল। তেওঁ একেবাৰে সৰু আছিল ঘৰখনৰ। মোৰ ভাইটিৰ আৰু মোৰ বাৰ খুৰা। আমাৰ মেজিৰ জুইকুৰা প্ৰায় সেমেকিছিল আৰু যিহেতু সময় যথেষ্ট হৈছিল, হঠাৎ খুৰা পিছফালে দপদপাই জ্বলি থকা জুইকুৰাৰ আমেজ ল'বলৈ বুলি গুচি গ'ল। খুৰা যোৱাৰ উমান মই পাইছিলোঁ। মই বৰ উৎপতীয়া আছিলোঁ। আমি অৰ্থাৎ মোৰ বা, ভাইটি আৰু মই বৰ বেছি ডাঙৰ নাছিলোঁ। বা, ভাইটি আৰু মোতকৈ অলপ ডাঙৰ আছিল যদিও মই তাহাঁত দুয়োটাতকৈ ভয় খুব কমেই কৰিছিলোঁ। খুৰা যোৱাৰ উমান পাই বা আৰু ভাইটিক মনে মনে ক'লোঁ, খুৰা গ'ল বুলি, আমিও যাওঁ ব'ল। সেই বুলি কৈ খুৰা যোৱা জুইকুৰা ওচৰলৈ আমি তিনিও উঠি মাৰিলোঁ দৌৰ। দেউতা আৰু মায়ে বাৰে বাৰে মানা কৰিছিল, যিহেতু সময়খিনি বেয়া আছিল। সম্পূৰ্ণ 12 বাজিছিল। মায়ে ভয় খুৱাইছিল বিভিন্ন ভৌতিক কথাৰে। আমি সেই কথাত কাণ নিদি মাৰিলোঁ দৌৰ। আমি সেই ঠাইখিনি পাবলৈ এখন স্কুল এৰি এটা কাষতে থকা তিনিআলি পাৰ হ'ব লাগিব। তাৰ পিছতে দুৰ্ঘোৰ অন্ধকাৰে আৱৰা এখন বাহনী পাৰ হ'ব লাগিব, যিখন বাহনীয়ে আমাৰ ঘৰৰ পিছফালৰ সীমা চুইছে। বাহনীখনৰ সন্মুখতে এটা বৰলা চাপৰি, য'ত ৰাতি হ'লে অদ্ভুত চিঞৰ শুনিবলৈ পোৱা যায়, লগতে শিয়ালে হোৱা দিয়ে। তিনিআলিটোৰ সিটো মূৰে দুজোপা আহঁত গছ আছে। ক্ৰমান্বয়ে আমি তিনিও আগবাঢ়িলোঁ। মই আগে আগে, পিছে পিছে ভাইটি আৰু বা। আমি যি ৰাস্তাৰে আগবাঢ়িছোঁ সেই বাটেৰে হঠাৎ এজন ওখ পাখ আৰু বগা সাজ পৰিধান কৰা ব্যক্তি আহি থকা দেখা পালোঁ। সম্পূৰ্ণ বগা তেওঁ। পিন্ধনত বগা পায়জামা, এখন বগা চুৰিয়া, ভৰিৰ পানী গাঁঠি ঢাক খাই থকাকৈ পিন্ধিছে তেওঁ, আৰু মূৰত এটা বগা পাগুৰি। তেওঁ আৰু আমি তিনিও সন্মুখ সমৰত। এটা কথা মন কৰিবলগীয়া যে তেওঁ মুখখন স্পষ্ট দেখা নাছিলোঁ। মই ভয় কৰা নাছিলোঁ। মই প্ৰথম প্ৰশ্ন কৰিলোঁ, বীৰেন বৰদেউতা নেকি? বীৰেন বৰ্তা আকৌ মোৰ সম্বন্ধীয় এজন জেঠপেহা, কিন্তু আমি তেওঁক বৰদেউতা বুলিহে মাতিছিলোঁ। তেওঁ নামঘৰৰ ভকতীয়া মানুহ আছিল। তেওঁ ওখ পাখ আৰু পিন্ধনত বগা চুৰিয়া আৰু পঞ্জাবী চোলাহে পৰিধান কৰে, আৰু ৰাতি তেওঁ প্ৰায় ঘূৰি ফুৰিছিল। সেইবাবে মই ভাবি লৈছিলোঁ সেই বগা সাজ পিন্ধা মানুহজন বীৰেন বৰদেউতাই হ'ব লাগিব, আৰু সেইবাবে মই ভয় কৰা নাছিলোঁ। আৰু সেইবাবে তেওঁক মই দ্বিতীয়বাৰ মাতিলোঁ, বৰদেউতা নেকি? কিন্তু তেওঁ নামাতে। মই আকৌ মাতিলোঁ, বৰ্তা আপুনি নামাতে কিয়? ইমান ৰাতি ক'ত যায় আপুনি? তথাপিও তেওঁৰ কোনো মাত নাছিল মুখৰ। তেওঁ নমতা দেখি মোৰ ভয় সোমাইছিল লাহে লাহে, আৰু মায়ে কোৱা ভৌতিক কাহিনীবোৰ মনলৈ আহিছিল। আৰু ময়েই পোনপ্ৰথমে চিঞৰ মাৰিছিলোঁ সেই নিজান ৰাতি তিনিআলিটোৰ মাজভাগত, অ' মা মৰিলোঁ বুলি। হঠাৎ মা দেউতাই শুনি পালে মোৰ টেটুফলা চিঞৰ। লগতে মই যদি এগুণ কমকৈ চিঞৰিছোঁ, মোতকৈ দুগুণে চিঞৰিছিল মোৰ বা আৰু ভাইটিয়ে। মোৰ চকুৰ সন্মুখতে আহঁত দুজোপাৰ মাজতে সেই বগা সাজ পিন্ধা মানুহজন অদৃশ্য হৈ গ'ল, আৰু আমাৰ চিঞৰ শুনি মা দেউতা দৌৰি আহিল। চাৰিওফালে টৰ্চ লাইট মাৰি চালে, কিন্তু কাকো দেখি নাপালে। এই কাহিনীটো সম্পূৰ্ণ সঁচা। মোৰ সম্পৰ্কীয় ভণ্টি স্বপ্নমৰ জীৱনৰ লগত জড়িত জীয়া কাহিনী হয়। ইয়াৰ পৰা এটা কথা ক'ব লাগিব যে মা দেউতাই বাধা দিয়া যিকোনো কাম কৰিলে বিপদত পৰাটো নিশ্চিত হয়। প্ৰিয় শ্ৰোতাসকল, আজিলৈ কাহিনীটো ইমানতে সামৰিছোঁ। আকৌ আহিম অন্য এটি কাহিনীৰ সৈতে। সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।